তুমি কিহৰ ডক্টৰ MBBS সোমোৱাৰ পাছত তুমি কিহৰ ডক্টৰ আপুনি কিহৰ ডক্টৰ বুলি এই প্ৰশ্নষাৰ সোধা যায় আৰু সেই উত্তৰটো কি হ'ব এই ভিডিঅ'টোত আজি মই কম Hello everyone, namaskar and welcome back to my channel. So, আজি আকৌ MBBS series di start কৰিছো. So, আজিৰ টপিকটো হৈছে আপোনালোকে MBBS হোমৱাৰ পাছত আপোনাৰ ফ্ৰেণ্ডছ বা আপোনালোকৰ ৰিলেটিভছ বা আপোনালোকৰ যিকোনো সাৰাউণ্ডিঙৰ মানুহে আপোনালোকক এটা প্ৰশ্ন সুধিবই আৰু সেই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ কি দিব সেই বিষয়ে আজি কম আৰু সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো MBBS হোমৱাৰ পাছতে একচুয়ালি আমাৰ কমন মানুহবিলাকৰ হিমানখিনি আইডিয়া নাথাকে আমি MBBSৰ প্যাৰেলেলি একচুয়ালি ইঞ্জিনিয়াৰিংটো কম্পেয়াৰ কৰা হয় সো ইঞ্জিনিয়াৰিংত কি হয় আমি যেতিয়াই ইঞ্জিনিয়াৰিংত কাউন্সেলিং কৰি কেনে সিট লওঁ তেতিয়া একচুয়ালি ইঞ্জিনিয়াৰিংৰ ডিফাৰেন্ট ব্ৰাঞ্চেছ থাকে যেনেকৈ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন সিভিল ইলেক্ট্ৰিকেল সো তেওঁলোকে যেতিয়া ফাৰ্ষ্ট টাইম সোমায় তেতিয়াই মানে নিজৰ সাবজেক্টটো এটা প্ৰপাৰ ব্ৰাঞ্চত সোমাই যায় কিন্তু একচুয়ালি মেডিকেল যেতিয়া আপুনি MBBSত সোমায় তেতিয়া একচুয়ালি তেনেকুৱা একো নহয় সব ষ্টুডেণ্টে একেখিনি বস্তুৱে ব্ৰাঞ্চ তেতিয়া এলট নহয় একচুয়ালি আমি সকলোৱে এনেকৈ ভাবো যে মেডিচিন ডক্টৰ গাইনী ডক্টৰ চকুৰ ডক্টৰ সো MBBSত সোমালে সবে ভাবে যে সেইকেইটা সাবজেক্টে আছে সেইখিনিতে মানে মানুহৰ যেটো আইডিয়াটো কম আমাৰ মেডিকেল প্ৰফেশনাল সো সেইকেইটা সাবজেক্টে আছে গাইনী মেডিচিন সাৰ্জাৰী আই ENT তেনেকৈ আমি পঢ়ো বুলি ভাবে কিন্তু একচুয়ালি তেনেকুৱা নহয় সো MBBS হোমৱাৰ পাছত আমাৰ কি সাবজেক্টস থাকে আমি ফাৰ্স্ট পঢ়িব লাগিব বেসিক সায়েন্স সাবজেক্ট সো ফাৰ্স্ট ইয়াৰ হোমৱাৰ লগে লগে আমাৰ ফিজিওলজি বায়োকেমিস্ট্ৰি আৰু এনাটমি থাকে তাৰ পিছত সেকেন্ড ইয়াৰ আমাৰ পেথলজি মাইক্ৰোবায়োলজি FSM ফৰেনসিক মেডিচিন তো তেনেকৈ থাকে আৰু তাৰ পাছত লাহে লাহে আমি ক্লিনিক্যাল সাবজেক্টস খিনি পাওঁ কিন্তু আমাৰ ক্লিনিক্যাল সাবজেক্টস পঢ়াৰ আগত এই নন ক্লিনিক্যাল সাবজেক্টস খিনি সমানেই বহুত ইম্পৰ্টেন্ট হয় সেই কাৰণে এজন MBBS ডক্টৰে একচুয়ালি প্ৰতিজন এজন MBBS ডক্টৰে গোটেইখিনি ডিজিজৰ বিষয় আমাৰ বডিত থকা বি ইট গাইনী বি ইট মেডিচিন গোটেইখিনিয়ে জানিব লাগে আৰু তাৰ আগত আমি বেসিক আমাৰ ফিজিওলজিটো কেনেকৈ নৰ্মালি আমাৰ কেনেকৈ চলে সেইখিনি বস্তু জানিব লাগে আৰু জানে সেই কাৰণে আমাৰ ব্ৰাঞ্চ তেনেকৈ ডিসাইড নহয় আমি প্ৰথম সকলোৱে একেখিনি গোটেই 19টা আমাৰ যোনকেইটা সাবজেক্টস থাকে সেই গোটেই 19টা সাবজেক্টস পঢ়িব লাগে সো ফাৰ্স্ট ইয়াৰ সোমোৱাৰ লগে লগে আপোনালোকৰ যদি ফ্ৰেণ্ডছে কেতিয়াবা সুধে তুমি কিহৰ ডক্টৰ আৰু একচুয়ালি সেই পাৰপাছতে সুধে মেডিচিনৰ গাইনীৰ হেনেকুৱা সেই আনসাৰটো পাবলৈ সুধে কিন্তু মই তেতিয়া আগতে কওঁ যে মানুহৰ ডক্টৰ MBBS মানে মানুহৰ ডক্টৰ হয় আৰু MBBS এজনে একচুয়ালি মানুহক ট্ৰিট কৰিবলৈ জানে তেওঁৰ যি বেমাৰ হৈছে যিকোনো ধৰণৰ বেমাৰটোৱে MBBS ডক্টৰ এজনে ট্ৰিট কৰিব পাৰে MBBS হলেই হল আৰু যেতিয়া এজন MBBS ডক্টৰে ভাবে যে সেই পেশেন্টজনৰ বেমাৰটো এজন স্পেশালিষ্টৰ ৰেফাৰেন্স লাগে সেই স্পেশালাইজেশনটো তেতিয়া আমি হয়তো মেডিচিন হয়তো গাইনী হয়তো আই তেনেকৈ একৰ্ডিং টু সিভিয়াৰিটি যেনেকুৱা যাক যেনেকৈ লাগে তেনেকৈ আমি ৰেফাৰ কৰোঁ আৰু তেওঁলোকেও তাৰো যদি হায়াৰ সুপাৰ স্পেশালিটি ৰেফাৰেল লাগে তেতিয়া আমি সুপাৰ স্পেশালিটি ৰেফাৰেল কৰোঁ সো এজন MBBS ডক্টৰ ইকুৱেল হয় ইয়াতে এজন MBBS হলে এজন মানুহৰ গোটেইখিনি বস্তু ট্ৰিট কৰিব পাৰে সো সেইটোৱে ডিফাৰেন্স হয় একচুয়ালি ইঞ্জিনিয়াৰিং এণ্ড মেডিকেলত আমি সব মেডিকেল হোমৱাৰ লগে লগে আমাৰ ব্ৰাঞ্চ ডিসাইড নহয় আমি ব্ৰাঞ্চ বা আমাৰ স্পেশালিটি আমি পাছত যেতিয়া আমি PG কৰোঁ তেতিয়া আমি স্পেশালিটি লওঁ আৰু অলপ স্পেশালাইজড হওঁ কিন্তু যেতিয়া MBBSত সোমায় প্ৰথম আমাৰ 2 বছৰ মানে বেসিক সায়েন্স সাবজেক্টস থাকে নন ক্লিনিক্যাল সাবজেক্টস খিনি থাকে যোনখিনিৰ বিষয়ে একচুয়ালি আমাৰ কমন মানুহে নাজানে কিন্তু সেইখিনি ইকুৱেলি ইম্পৰ্টেন্ট যেতিয়া আপোনাক ব্লাড টেষ্ট এটা কৰিবলৈ দিয়া হয় সেই ব্লাড টেষ্টৰ ৰিপৰ্টখিনি এনালাইজ কৰি যেতিয়া ৰিপৰ্টটো দিয়ে সেইজনো এজন ডক্টৰে দিয়ে একচুয়ালি এজন পেথলজিষ্টে দিয়ে এজন মাইক্ৰোবায়োলজিষ্টে দিয়ে এজন বায়োকেমিষ্ট এজনে দিয়ে সো সেইখিনিও বহুত ইম্পৰ্টেন্ট কিন্তু তেওঁলোক একচুয়ালি লুকাই থাকে আৰু আপোনালোকে নাজানে এজন আল্ট্ৰাসাউন্ড যোনে কৰে তেওঁ এজন ৰেডিঅলজিষ্ট হয় তেওঁ এজন ডক্টৰ হয় সো সেইখিনি বস্তু হয়তো কেতিয়াবা আমাৰ কাৰণ এইটো কাৰো ভুল নহয় কিন্তু আমাৰ একচুয়ালি ইনফৰমেশনটো নাই আৰু আমি তেনেকৈ ভাবো সেই কাৰণে আমাৰ হেৰি হয়
প্ৰতিজনৰ ৰিজাল্টটো একচুৱেলি কিছুমান নন ক্লিনিকেল ছাবজেক্টছ থাকে আৰু কিছুমান ক্লিনিকেল ছাবজেক্টছ থাকে চ' নন ক্লিনিকেলৰ পাৰ্টখিনি একচুৱেলি পেচেণ্টৰ লগত ডাইৰেক্ট ডিল নকৰে সেইখিনি ডক্টৰে আৰু ক্লিনিকেল ছাবজেক্টছৰ ডক্টৰসকলে ডাইৰেক্টলি পেচেণ্টৰ লগত ডিল কৰে চ' তেনেকৈ আমাৰ ছাবজেক্টছবিলাকো নন ক্লিনিকেল এণ্ড ক্লিনিকেল থাকে চ' আমাৰ কিন্তু অল টুগেডাৰ আমাৰ 19টা ছাবজেক্টছ থাকে আৰু সেই গোটেইখিনি ছাবজেক্টছ ইকুৱেলি ইম্পৰ্টেণ্ট থাকে আৰু গোটেই MBBS কোৰ্চটোত আমি গোটেইখিনি ছাবজেক্টছ আহৰণ কৰিব লাগে ইন ডিফাৰেণ্ট বছৰত ডিফাৰেণ্ট ছাবজেক্টছ থাকে ষ্টাৰ্টিং ফ্ৰম বেচিক টু ক্লিনিকেল ছাবজেক্টছ চ' ফাইনেলি এই গোটেইখিনি কমপ্লিট কৰাৰ পাছত পাছ কৰাৰ পাছত এজন MBBS ডক্টৰ হয় চ' এজন MBBS ডক্টৰে মই ক'ম গোটেইখিনি বেমাৰে ষ্টাৰ্টিং ফ্ৰম সৰু বাচ্চাৰ পেডিয়াট্ৰিক গ্ৰুপো চাব জানে এজন এডাল্টকো চাব জানে আৰু যেতিয়া তেওঁলোকে ভাবে যে তেওঁলোকৰ সেই মানে নলেজৰ ভিতৰত এইখিনি পৰা নাই বাট তেওঁলোকে এজন স্পেচিয়েলিষ্টৰ সহায় লাগে দেন ইট কামছ টু আ টিম তো তেওঁলোকে এজন স্পেচিয়েলিষ্টক ৰেফাৰ কৰিব আৰু যেতিয়া স্পেচিয়েলিষ্টসকলেও যদি ভাবে আৰু ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছৰ ইনভলভমেণ্ট লাগে তো ইট ইজ আ কম্বাইণ্ড ৱৰ্ক হা চ' এনেকৈ আমাৰ ইট ইজ কমপ্লিটলি ডিফাৰেণ্ট মানে ইঞ্জিনিয়াৰিঙতকৈ আমাৰ কমপ্লিটলি ডিফাৰেণ্ট চ' সেই আনচাৰটো হৈছে যে MBBS এজন মানুহৰ ডক্টৰ হয় চ' MBBS সকলক যেতিয়া সোধা যায় যে কিহৰ ডক্টৰ তেতিয়া মানে যেতিয়া আপোনালোকে পঢ়ি থাকে বহুত প্ৰব্লেম হয় চ' মই ভাবোঁ সেনেকৈ ক'ব লাগে আমি মানুহৰ ডক্টৰ কাৰণ যদি জন্তুৰ ডক্টৰ হয় তেতিয়া আমি ভেটেনেৰীৰ ফালে গুচি যাওঁ চ' সেই সেনেকৈ এজন MBBS হৈছে মানুহক ট্ৰিট কৰিবলৈ কাৰণে চ' ডেটছ মাই আনচাৰ চ' বাই বাই